নমস্কাৰ, মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। খুব ধুনীয়া। আপোনালোকে এইটো যদি পটত ৰুই ৰাখে নহয়, বগা এটা পটত যদি বা ব্লেক বা হোৱাইট পটত যদি ৰুই ৰাখে আৰু সেই পটতে ফুলাব পৰা যাব। 12 ইঞ্চি পটত দি দিয়ক বা 10 ইঞ্চি পটত দিলেও হৈ যাব। অতি সুন্দৰ ধুনীয়া। আৰু এইবোৰ দেখিছে ইন্দ্ৰমালতী ক্ৰিচেন্থেমাম, মানে এইটো 7 ইঞ্চি পট হয়। এইটো 7 ইঞ্চি পটত ইয়াতে মাটি আৰু সাৰ বহুত পৰিমাণৰ লাগিছে আৰু এনেদৰে আপোনালোকে ৰেডিমেডকৈ পাব। যদি কাৰোবাক আপোনালোকক লাগে, ইয়াৰ প্ৰাইচ হৈছে 140 টকা, বেছি দাম নহয়। এইটো 7 ইঞ্চি পটত আছে, বহুত সাৰ আৰু মাটি দিয়া হৈছে ইয়াতে। আপোনালোকে কোনো কষ্ট নকৰাকৈ পাব, ফুলিব আৰু ইয়াৰ মাডাৰ প্লান কৰি ৰাখিব পাৰিব নেক্সট ইয়েৰ। খুব ধুনীয়া ধুনীয়া ৰং হয় এইবিলাক। 140 ৰুপিজ। এইবোৰ দেখিছে, ডাঙৰ ডাঙৰ জোপোহা জোপোহা দেখিছে। এইটো চাওকচোন ইমান ধুনীয়া। এইটো মই মাডাৰ প্লান কৰিবৰ কাৰণে ৰাখিছোঁ, জানে ৰাখিব পাৰোঁনে নোৱাৰোঁ, যাতে আকৌ বৰষুণ যদি আহে খতম। এইটো ৰ'দ নপৰা জেগাতে ৰাখি দিওঁ আৰু যদি ৰ'দ নপৰা জেগাত ৰাখি দিয়ে কি হ'ব, আপোনাৰ বহুত দিনলৈকে এই ফুলটো থাকি যাব। এতিয়া ফুলিলে ন গছজোপা, সেইটো কাৰণে মই ইয়াক নিজৰ কাৰণে আনিছোঁ। এইটো চেল কৰা নাই, মই ৰাখি দিছোঁ নিজৰ কাৰণে। ইয়াৰ ৰংটোৰ কাৰণে ৰাখিছোঁ। এডিনিয়ামৰ ৰংটো দেখিছে কি ধুনীয়া। মই মাটি পটত ৰিপৰ্ট কৰি দিলোঁ, কাৰণ অকল কক'পিটত দি ৰাখিছিলে, বাহিৰৰ পৰা যেনেকৈ আহিছিলে তেনেকৈ আছিলে। মই ইমান দিন সময়ৰ অভাৱত মই কৰিব পৰা নাছিলোঁ। আজি যোৱাকালি মই ৰিপৰ্ট কৰি দিলোঁ আৰু সুন্দৰভাৱে ফুলিব। কিমানখিনি কলি আছে চাওকচোন, কলি কিমান বেছিকৈ আছে দেখিছে। আৰু ৰংটো বহুত ডিপ। ইয়াতে মাজতে চেনা চেনা আছে, মাজত চেনা আছে। ইমানখিনি কলি আছে ন, বহুত আছে। 1 2 3 4 5 6 7 8 9 10 11টা 12টা কলি আছে। এটা ডালত 12টা কলি আছে। আৰু ইয়াতো আছে 1 2 3 4 5 6 7 8 9 10 11। ইয়াতো আছে 11টা। ইয়াতো আকৌ নতুনকৈ কলি মাৰিছে। ইয়াক ৰিপৰ্ট কৰি দিলোঁ। ইয়াক খাদ্যৰ পৰিমাণ কম পাই আছিলে আৰু গছজোপা খুব নিশকতীয়া হৈ গৈছিলে। সেইটো কাৰণে ফুল, এইটো কিন্তু ভেৰাইটিটোৱে বেলেগ, সেইটো কাৰণে ফুলৰ চাইজটো এনেকুৱা। ফুলৰ চাইজটো সৰু, ভেৰাইটিটো বেলেগ। এই চাকুলেণ্টটো, এই পটটো চাওকচোন মই কিমান ধুনীয়াকৈ সজালোঁ। বহুত দিনৰ ইচ্ছা আছিলে ইমান চাইজৰ পটত এনেকৈ চাকুলেণ্ট সজাই দিম, আৰু এনেকৈ দিছোঁ। এই পুলিটো বাঢ়ি বাঢ়ি গৈ থাকিব, ডাঙৰ হ'ব। এইটো বেলেগ ভেৰাইটি দিছোঁ, এইটো বেলেগ ভেৰাইটি, মানে বেলেগ প্ৰজাতি। আৰু এইটোও বেলেগ, এইটোও বেলেগ, আৰু এইটো বেলেগ। গোটেইকেইটা বেলেগ বেলেগকৈ দিছোঁ চাওকচোন। এইটো ভেৰাইটি বেলেগ। আৰু ইয়াতে সৰু সৰু পুলিকেইটা ভৰাই দিছোঁ। এই সৰু সৰু পুলিটো বহল হৈ হৈ যেতিয়া গোটেইটো ভৰি পৰিব, এনেকৈ যদি কাৰোবাক ৰেডিমেড এনেকৈ যদি কাৰোবাক সজাই দিব লাগে ধুনীয়াকৈ, তেতিয়াহ'লে ক'ব, এনেকৈ পটত পাব। এনেকৈ সজাই দিম খুব ধুনীয়াকৈ যদি কাৰোবাক লাগে, কিন্তু প্ৰাইচটো অলপ বেছি পৰি যাব। এই পটটো খুব কোৱালিটি ভাল। আৰু চাকুলেণ্ট যদি আপোনালোকে ল'ব বিচাৰে, ইয়াৰ কেয়াৰ বিষয়ে সকলোখিনি কৈ দিয়া হ'ব, ইয়াৰ যত্নৰ বিষয়ে সকলোখিনি কৈ দিয়া হ'ব আপোনালোকক। এইটো ভেৰাইটি বেলেগ, এইটো লক্ষ্মী কমল প্ৰজাতি হয়। এইটো মোৰ আঙুলি মানে একদম কি ক'ম আৰু, আঙুলিটো নেদেখুৱালেও নহয়। এইটো প্ৰজাতি বেলেগ, এইটো প্ৰজাতি বেলেগ, এইটোও বেলেগ। ইমান ধুনীয়া লাগিছে নহয়, বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া। বগা গোলাপ যদি যেতিয়া মানে আপুনি পূজাত দিব পাৰে, তেতিয়া বহুত ভাল বুলি শুনিছোঁ, এষ্ট্ৰলজাৰে কৈছে। আৰু মই সেইটো কাৰণে কৈছোঁ, যদি বগা গোলাপে বহুতে বিচাৰি ফুৰে, যদি লাগে তেতিয়াহ'লে মোৰ ওচৰত আছে। লোকেল ভেৰাইটি বগা জবা লগাব, লোকেল ভেৰাইটি ৰুব কিন্তু দেই। লোকেল ভেৰাইটি জবা যদি ৰুৱে, তেতিয়াহ'লে আপোনাৰ জবা চৰি জবা নহয়, এইটো ৰ'জ যদি বগা ৰুৱে বহুত ভাল।
আপুনি সদায় পূজাত ব্যৱহাৰ কৰিবলৈ পাৰিব। ইয়াৰ চেলভিয়াখিনি ইমান ডাঙৰ হৈছে, এইটো ৰঙা প্ৰজাতিৰ চেলভিয়া ইমানটি হৈছে। এবাৰ বহুত পলম, জানে আপোনালোকে যে গৰম হৈছিলে, সেইটো কাৰণে পুলিবোৰ ডাঙৰ কৰিব নোৱাৰিলোঁ। মানে ৰুইছিলোঁ যদিও চেলভিয়া আৰু ইনকা মই বহুত গৰম হৈ থাকোঁতে ৰুইছিলোঁ, কিন্তু ইনকাখিনিও মৰি গ'ল আৰু চেলভিয়াখিনিও মৰি গ'ল। সেই চেলভিয়াখিনি এতিয়াও মানে বেয়া হৈছে, দেখিছে। এইখিনি চেলভিয়া পুলি বহুত ভাল পাইছিলোঁ আৰু ইমান ডাঙৰ চাইজৰ হৈছে। ইয়াৰ পৰাই বিক্ৰী হৈ আছে। এইখিনি পৰহি ৰুলোঁ, শেষ এই ডিগুত এইখিনি পৰহি ৰোৱা হৈছে। এই পুলিকেইটা পৰহি ৰুইছোঁ। ইমান সৰু সৰু পুলি দেখিছে। আপোনালোকক ডাঙৰ কৰি দিয়া হৈছে। আৰু বৰ বেঙেনা পুলি পাব দেই, বৰ বেঙেনা পুলি যদি কাৰোবাক লাগে ক'ব। এয়া বৰ বেঙেনা পুলি, এইবিলাক খুব ধুনীয়াকৈ পটত ৰুইছোঁ। এয়া ৰাতিপুৱা পুৱাৰ 6টা বাজিছে। কিন্তু কাৰ্বি আংলঙলৈ কাৰ্বি আংলং ফুল পেকেজিং কৰিছোঁ। কালাঞ্চু পিটনিয়াবিলাক ফুলিবলৈ আৰম্ভ কৰিলে মনটো ভাল লাগি যায়, কিয় নাজানো, কিন্তু বহুত ভাল লাগে। উইণ্টাৰ ছিজনৰ বেছিকৈ ফুলাব পৰা ফুলটোৱে হৈছে পিটনিয়া। অতি সহজ, পিটনিয়া ফুলাবলৈ অতিকৈ সহজ। ইয়াৰ সৰু পুলিটো বচাব পাৰিলেও হৈ যায়। এতিয়া ফুলা কলি মাৰিছে। যদি এনেকৈ কাৰোবাক ৰেডিমেড পটত লাগে তেতিয়াহ'লে আহিব, কিন্তু এই ৰেডিমেড পটবিলাক কুৰিয়াৰত পঠিয়াব নোৱাৰিম। যদি বাছত লাগে আপোনালোকক এনেকৈ ৰেডিমেড পটত পিটনিয়া পাব। এইবোৰ চব নতুন পট দিয়া হৈছে, চব নতুন পট এই ষ্টিকৰ সৈতে দিয়া হ'ব। এই ষ্টিকডালৰ সৈতে পাব। আৰু এনেকৈ নতুন পটত পিটনিয়া আপুনি অকণো কষ্ট নকৰাকৈ পাই যাব। আৰু এয়া দেখিছে, ৰংটো খুব ধুনীয়া ৰং এটা ওলাব, পাতল লাইট পাৰ্পল ওলাব। পিংকো নহয়, ডাৰ্ক পাৰ্পল নহয়, লাইট পাৰ্পল ওলাব। খুব ধুনীয়া ৰং এটা ওলাব। আৰু এনেধৰণৰ নতুন পট এটাত আপোনালোকে পাব। কিন্তু বাছত যদি বিচাৰে তেতিয়াহে দিবলৈ পাৰিম। এনেধৰণৰ ৰেডিমেড পটবিলাক যদি কাৰোবাক এনেকৈ বাছৰ পৰা লোৱা সুবিধা আছে আপোনালোকৰ, তেতিয়াহ'লে ল'বলৈ পাৰিব। মই কাৰণ বহুতে মানে অৰ্ডাৰো দি সেইটো বহুত বেছি পৰিমাণৰ লগাইছোঁ। এইবোৰ পাব। এইটো বেলেগ ৰং আহিব, এইটোও বেলেগ ৰং আহিব। পুলিবোৰ মিক্স আছে আৰু এইবোৰ পাব। এই পটবিলাক একো নহয়, কেইবাটাও বছৰ গুচি যায়, খুব কোৱালিটি ভাল। আৰু আপোনাৰ এবছৰতে নষ্ট হয় বুলি নাভাবিব, কেইবা বছৰ গুচি যায়। কাৰণ মোৰ বহুত পুৰণি পটেই আছে। এইবোৰ নতুন পট দিছোঁ, কাৰণ কাষ্টমাৰকতো পুৰণি পটটো দিব নোৱাৰোঁ। এইবোৰ বাৰু পুৰণি পট মই নিজৰ কাৰণে ৰুই ৰাখিছোঁ। পুৰণি পটখিনি নিজলৈ ৰুইছোঁ আৰু পেলাই দিবতো নোৱাৰি, কেইবা বছৰ যায়। এইটো খুব ধুনীয়া পুলি, চাওকচোন, বহুত ধুনীয়া হৈছে পুলিবিলাক। আৰু দেখুৱাম। পইনচেটিয়া, এইবোৰ পটবিলাক উলিয়াই পেলাইছোঁ। কিন্তু কুৰিয়াৰত দিলে মানে এনেকৈ পটবোৰ দিব নোৱাৰি, চব উলিয়াই দিব লাগিব। কালাঞ্চুটো পাতটো অকণমান মচককৈ ভাঙি যায়, এইটো অসুবিধা হৈছে অকণমান। এইটো গোটেইখন নিদিবা, কালাঞ্চু পাতটো খুব মচমচীয়া, মচককৈ ভাঙি গৈছে। এই হাতে আৰু দুটা ভৰাবলৈ আছে দেই। এনেকৈ হেঁচা মাৰিলে যাবগৈ। এনেই উঠি আছে, হেঁচা মাৰি দিব লাগিব। এতিয়া কণাকৈ দিয়া, হেঁচা মাৰ, একো নহয়, হেঁচা মাৰ, কাগজ দি আছোঁ নহয়, দুইটা কণাকৈ একেটা কণাতে দিব লাগিব।
নহয়, কাগজখন আছে। এইটো প্ৰজাতিৰ এইটো ৰং মানে পিটনীয়া আগতীয়াকৈ ফুলা দেখা গৈছে। এইটো পটত খুব ধুনীয়া। ইয়াৰ পটৰ প্ৰাইচটো অলপ বেছি, ইটো পটতকৈ হোৱাইট পটতকৈ অলপ বেছি হ'ব। এইটো পটৰ কোৱালিটি ভাল আৰু বেছি ভাল, আৰু দামটো অকণমান বেছি। এইবোৰ ফুলা আৰম্ভ কৰিছে। ব্লুটো সদায় আগতীয়াকৈ ফুলে, দেখিছে? ব্লুটো সদায় আগতীয়াকৈ ফুলে। চামে চামে কৰি লগাইছোঁ, ৰুইছোঁ, চামে চামে কৰি ৰুইছোঁ। এইখিনি যোৱাকালি ৰাতি ৰুইছোঁ। এই 10টা টাব ৰাতি ৰোৱা হৈছে। এই চাবা কিন্তু এইফালেদি হেৰি পিটনীয়া ৰুই থোৱা আছে। এইকেইটা 10টা পট যোৱাকালি ৰাতি ৰুইছোঁ।